আসলে বহুদিন মই আপোনালোকৰ ওচৰত কোনো ধৰণৰ ষ্টৰী লৈ অহা নাই আৰু তেনেকুৱা সুবিধা আচলতে মোৰ নহয় কাৰণ মই ট্ৰেভেল কৰি থাকোঁ টুৰিষ্টৰ লগত সদায় ঘূৰি ফুৰোঁ সেইকাৰণে বহি পেলাই কোনো এটা ঠাইত মই তেনেকুৱা এটা ষ্টৰী ক'বলৈ মোৰ সুবিধা হোৱা নাই আৰু সেইকাৰণে মই লৈ আহিব পৰা নাই আপোনালোকৰ ওচৰত গতিকে আজি ভাবিছোঁ এই কামেং ৰিভাৰৰ ওচৰত একদম কাষত মই বহি আছোঁ আৰু এইখন হৈছে লামজেম গেষ্ট হাউচ দিৰাং চাংটি ভেলীত আছে এইখন আৰু ইয়াৰ পৰাই মই আজি এটা সৰু ষ্টৰী আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ ষ্টৰীটো হ'ল যিহেতুকে মই এই বুদ্ধিষ্টৰ এই ঠাইত আছোঁ সকলোৱে বৌদ্ধ ধৰ্ম পালন কৰে আৰু সেইকাৰণে পটককৈ মোৰ গৌতম বুদ্ধৰ মোৰ এটা সৰু কাহিনীলৈ মোৰ মনত পৰিলে আৰু সেই কাহিনীটো মই আজি আপোনালোকৰ ওচৰত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ এদিনাখন গৌতম বুদ্ধ কোনো এটা ৰাস্তাইদি আচলতে গৈ আছে গৈ থাকোঁতে ৰাস্তাৰ কাষত এজন সাধু এজন ব্যক্তি বহি আছিলে বৰ দুখ মনেৰে আৰু সেই ব্যক্তিজন দুখ মনেৰে বহি থকা দেখি গৌতম বুদ্ধই প্ৰশ্ন কৰিলে যে হৰা সন্ত তুমি এনেকৈ মন চন মাৰি আমন জীৱনকৈ কেলৈ বহি আছা গছৰ তলত তেতিয়া সেই ব্যক্তিজনে ক'লে যে মোক আচলতে গাঁৱৰ আমুক আমুক মানুহে মোৰ বিষয়ে বেয়াকৈ কৈছে মোৰ বেয়া সমালোচনা কৰিছে আৰু মই অন্তৰত বহুত কষ্ট পাইছোঁ সেইকাৰণে ঘৰত থাকিবলৈ আচলতে ভাল লগা নাই আৰু আহি এই গছৰ তলতে মই বহি আছোঁ সেই বুলি যেতিয়া গৌতম বুদ্ধক ক'লে তেতিয়া গৌতম বুদ্ধই কি ক'লে বাৰু সেই শান্তজনক গৌতম বুদ্ধই তেতিয়া সেই লোকজনক ক'লে যে হে মহান তোমাক আজি মই এটা কথা কওঁ তুমি যে এনেকৈ কোনোবাই কিবা কোৱাৰ কাৰণে কোনোবাই কিবা কৰাৰ কাৰণে তুমি মনত দুখ পাই ঘৰ চৰ বাদ দি তুমি গছৰ তলত বহি আছা তাক লৈ মই আজি এটা তোমাক কথা কওঁ সিফালৰ পৰা ধৰি লোৱা তুমি দুখন ৰুটি হাতত লৈ মোৰ ওচৰলৈ আহিছা আৰু যি ৰুটি দুখন লৈ আহিছা সেই ৰুটি দুখন মোক তুমি যাচিছা যে মহান এয়া মই ৰুটি ঘৰত বনাই লৈ আহিছোঁ আপুনি গ্ৰহণ কৰক আৰু সেই সময়ত যদি মই সেই তুমি দিয়া ৰুটিকেইখন গ্ৰহণ নকৰোঁ তেতিয়াহ'লে সেই ৰুটিকেইখন কাৰ লগত থাকিব তেতিয়া সেই ব্যক্তিজনে গৌতম বুদ্ধক উত্তৰ দিলে তেতিয়া সেই ৰুটিকেইখন মোৰ লগতে থাকিব তেতিয়া গৌতম বুদ্ধই আকৌ ক'লে তেতিয়াহ'লে তুমি ধৰি লোৱা তোমাক যোন মানুহে বেয়াকৈ কৈছে বেয়া সমালোচনা তোমাক লৈ কৰিছে তুমি মনত যে দুখ পাইছা আচলতে তেওঁলোকে তোমাৰ বেয়া সমালোচনা কৰিছে তেওঁলোকে তোমাক লৈ বেয়াকৈ কিবা কৈছে যদি তুমি গাত পাতি নোলোৱা যদি তুমি মোৰ বুলি সেই তেওঁলোকৰ বেয়া আচৰণখিনি গ্ৰহণ নকৰা তেতিয়াহ'লে তেওঁলোকে কৰা সেই বেয়া আচৰণখিনি কাৰ লগত থাকিব তেতিয়া সন্তজনে ক'লে যে সেইখিনিও তেওঁলোকৰ লগতে থাকিব তেতিয়াহ'লে তুমি এই গছৰ তলত মন মাৰি কিয় বহি আছা তুমি ভাবি লোৱা তুমি ধৰি লোৱা যে তেওঁলোকে যি তোমাক কৈছে যি তোমালৈ বেয়া আচলতে যি কৰিব বিচাৰিছে সেয়া তুমি মোৰ বুলি যদি গাত পাতি নোলোৱা তেতিয়াহ'লে সেই গালি গালাজ হাবি জাবি যিখিনি তোমাক লৈ কৰিছে সেইখিনি তেওঁলোকৰ লগতে থাকিব তোমাৰ লগলৈ কেতিয়াও নাহে গতিকে তুমি তেনেকৈ ভাবা আৰু তেনেকৈ তোমাৰ জীৱন যাত্ৰা কৰি যোৱা তুমি আগুৱাই যোৱা এতিয়া বুজি পালাতো যদি তুমি গাত পাতি নোলোৱা তেতিয়াহ'লে সেয়া যোনে দিব বিচাৰিছে তেওঁৰ লগতে থাকিব গতিকে হেপী হৈ থাকা এনজয় কৰা আৰু এইখন পৃথিৱীৰ এই সুন্দৰ পৃথিৱীত তুমি যিবিলাক ভাল বস্তু পাইছা তাক এনজয় কৰিবলৈ চেষ্টা কৰা গতিকে যদি মোৰ এই ষ্টৰিটো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আগলৈকো মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে যদি আপুনি নতুন তেতিয়াহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যদি আপুনি ফেচবুকত চাই আছে পেজটো আপুনি ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে অন্য এটা ভিডিঅ'ত অন্য এটা ঠাইৰ পৰা পুনৰ লগ হ'ম ভালে থাকক কুশলে থাকক আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰক জয় আই অসম।